টিজি বৰুৱা টি20 মিডিয়া ক্ৰিকেটত চেম্পিয়ন হ'ল ND24 অসমীয়া প্ৰতিদিনক পৰাস্ত কৰি আকৌ চেম্পিয়নৰ খিতাপ দখল কৰিলে ND24 4 উইকেটত জয়লাভ কৰিলে টিম ND24 প্ৰথমে বেটিং কৰি 124 ৰানৰ লক্ষ্য বান্ধি দিছিল অসমীয়া প্ৰতিদিনে আৰু তাৰ পাছত এই লক্ষ্য 19.1 অভাৰত অতিক্ৰম কৰে ND24 আমি আকৌ জনাইছো টিজি বৰুৱা যি মিডিয়া ক্ৰিকেট আছে সেই মিডিয়া ক্ৰিকেটত পুনৰবাৰ চেম্পিয়ন হৈছে টিম ND24 আৰু অসমীয়া প্ৰতিদিনক পৰাস্ত কৰি আকৌ এবাৰ চেম্পিয়নৰ খিতাপ দখল কৰিলে টিম ND24 আৰু 4 উইকেটত অসমীয়া প্ৰতিদিনক পৰাস্ত কৰিছে টিম ND24 এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ যাবলৈ বিচাৰিছো আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ বৰা বৰ্তমান লাইভত আছে ধ্ৰুৱ আপোনাৰ ওচৰলৈ আহিছো আকৌ এবাৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে টিম ND24 অলপমান প্ৰত্যাহ্বানপূৰ্ণ মেচ আছিলে কিছু হয়তো টেনচনো আছিলে কিন্তু অৱশেষত ৰঞ্জিত চাংমাইৰ সেই অৰ্ধশতকীয় ইনিংছে অৱশেষত ND24ক চেম্পিয়ন কৰালে ধ্ৰুৱ নিশ্চয়কৈ মানস ইতিমধ্যে কৈছোঁ যে 14 টিজি বৰুৱা যি ক্ৰিকেট আছিলে তাৰ আজি ফাইনেলত ইতিমধ্যে ND24 জয়লাভ সাব্যস্ত কৰিছে মই দেখুৱাইছোঁ ইতিমধ্যে খেলুৱৈসকল আছে ND24 আমি কথা পাতিম মহাপ্ৰবন্ধক আছে আমি প্ৰথমতে আমাৰ আজি যিটো বিস্ফোৰক ইনিংছ খেলিলে ৰঞ্জিত চাংমাই অপেনিং বেটছমেন উইকেট কিপাৰ তেওঁ যথেষ্ট টাফ আছিলে আজি আপোনালোকে জয়লাভ কৰিছে কি ক'ব বিচাৰিব এই মুহূৰ্তত হয় টাফটো আছিলে মানে তাৰ পাছতো ফিল্ডত আমাৰ কেপ্টেনে যেনেকৈ কৈছিলে যে অলপ সময় থাকিব লাগিব থাকিলে নিজে এডজাষ্ট হ'ব লাগিব অমিত বৰুৱাৰ ভালেখিনি যোগদান আছে তাৰে সি যেনেকৈ গাইড কৰিছিলে সেইটো হিচাপত খেলিছিলোঁ আৰু আপোনাৰ বলিংটো আমাৰ ভাল হৈছে সেইকাৰণে আমি কম স্ক'ৰত ৰখাইছোঁ ইয়াতকৈ অলপমান যদি 20 ৰানমান বেছি হ'লে হয় আমাৰ কাৰণে আৰু দিগদাৰ হ'লে হয় পিচখন আজি মানে বিহেভটো অলপ বেলেগ টাইপৰ কৰি আছিলে এইকাৰণে দ্বিতীয়বাৰৰ বাবে একেৰাহে মানে আমি জয়লাভ সাব্যস্ত কৰিছোঁ গতিকে কি ক'ব বিচাৰিব কাৰণ 124 ৰানৰ যদিও লক্ষ্য কিন্তু দেখা পোৱা গৈছিল যেতিয়া উইকেট পৰিছিলে প্ৰথম অৱস্থাত তেতিয়া কিন্তু ৰানৰ লক্ষ্যটো যেন এক দীঘলীয়া দিশে আগবাঢ়িছিলে হয় উইকেটটো মই ক'লোঁ নহয় আজি বিহেভিয়াৰটো অলপ বেলেগ আছিলে সেইকাৰণে মানে উইকেটকেইটা বেটছমেনকেইটা যেনেকৈ ভাবিছিলে সেনেকৈ বলকেইটা অহা নাছিলে আৰু প্ৰতিদিনো বহুত ভাল টিম হয় সেইকাৰণে তেওঁলোকে সেইটো হিচাপত তেওঁলোকে পিচ চাই ভালকৈ বলিং কৰিছে তথাপিও চেম্পিয়নটো চেম্পিয়নে হয় আমি 2 বছৰ চেম্পিয়ন আমি অধিনায়ক আছে আমি অমিত বড়ো আমি আপোনাৰ ওচৰলৈ আহিছোঁ দ্বিতীয়বাৰৰ বাবে টিজি বৰুৱাৰ খিতাপ একেৰাহে আজি যিহেতু পোৱা গৈছে গতিকে এই মুহূৰ্তত সকলো উৎফুল্লিত আপোনাৰ ওচৰলৈ আহিছোঁ ৰানৰ লক্ষ্য যদিও কম আছিলে কিন্তু যথেষ্ট পাহাৰৰ সদৃশ মাজভাগত দেখা পোৱা গৈছিলে ক্ৰিকেটটো চবেই জানে আনচাৰ্টেইন গেম মানে এনেকুৱাই হয় ক্ৰিকেট মানে সিহঁতেতো খেলিব আহিছে ন চ' খুব ধুনীয়া গেম হৈছে আমাৰ ৰঞ্জিতে খুব ধুনীয়া বেটিং কৰিছে আৰু বলিং আমাৰ খুবেই ভাল হৈছে বিকাশ দা বঢ়িয়া বলিং কৰিছে প্লাছ ধৰণী আজি এক্সিলেণ্ট বলিং কৰিছে আবুদিনে ধুনীয়া বলিং অলৰাউণ্ডাৰ পাৰফৰ্মেঞ্চ ফিল্ডিঙো ভাল তাৰ খুব বেটিঙো খুব ভাল বাকী অভাৰঅলৰ টিমৰ হেৰি দুবাৰ চেম্পিয়ন হ'লোঁ তাৰ কাৰণে ভাল লাগিছে গোটেই ল'ৰাখিনিক ধন্যবাদ ইমান কষ্ট কৰাৰ কাৰণে আৰু আমাৰ ND24 বছৰলৈ আজি শুভেচ্ছা জনালোঁ আমাৰ ফালৰ পৰা যে আমি জয়লাভ কৰিব পাৰিছোঁ ধন্যবাদ আছে খুব ভাল লাগিছে যেনেকৈ ল'ৰাকেইটাই কেৰেক্টাৰ এটা শ্ব' কৰিছে যেনেকৈ আমাৰ প্লেনিং আছিলে বলিঙত যিমান পাৰোঁ কমত ৰাখিবৰ কাৰণে আৰু বেটিঙত যেনেকৈ এক্সেপশ্যনেল বেটিং কৰিছে ৰঞ্জিত চাংমাই আৰু আবুদিন আহমেদৰ যেনেকৈ পাৰ্টনাৰশ্বিপ এটা দিছে খুব 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 সুন্দৰ মানে ভাল লাগিছে আবুদিন আছে আবুদিন প্ৰথমতে ফিল্ডিং তাৰপিছত বেটিং আৰু উইকেট আপোনাৰ উইকেটটো এটা আকৰ্ষণীয় উইকেট বুলিয়ে ক'ব লাগিব হয় কিন্তু মই আগতে কৈছিলোঁ যিটো গেমটো আমি দীপৰলৈকে লৈ যাওঁ দীপৰলৈ লৈ গ'লে ৰিজাল্টটো নিজে পাই যাম আমি চ' ভালেই হৈছে আৰু আমাৰ ফিল্ডিংটো খুব ভাল হৈছে বলিং যিটো আমি প্লেন কৰিছিলোঁ সেই প্লেনত মানে আমি এক্সিকিউট কৰিছোঁ থেংক ইউ আৰু ND24 মহাপ্ৰবন্ধক জ্যোতিষ পৱন বৰদলৈ আছে একেৰাহে দ্বিতীয়বাৰৰ বাবে আজি আমি চেম্পিয়ন হৈছোঁ 124 ৰানৰ যদিও লক্ষ্য আছিলে কিন্তু এক বিশাল স্ক'ৰ যেন মাজভাগত দেখা পোৱা গৈছিলে নাই আমাৰ টিজি বৰুৱা খেলখন বহুত ৰোমাঞ্চকৰ হয় আৰু আমি প্ৰতিবাৰে ফাইনেলত আমি অৱতীৰ্ণ হওঁ আৰু এইবাৰ ক্ৰমে আমি দ্বিতীয়বাৰৰ বাবে এই যি ফাইনেলৰ যি জয় খিতাপ আমি ল'ব লাগিছে আৰু আমাৰ যোনটো টিমসকলে ইমান ধুনীয়াকৈ খেলিছে আৰু ৰোমাঞ্চকৰ খেল আৰু যিসকল আমাৰ খেলুৱৈ ND24 খেলুৱৈসকলে ইয়াত ভাগ ল'লে আৰু আমাৰ গোটেই ND24 পৰিয়ালে ইয়াত আমি চবেই চিয়াৰ আপ কৰিলোঁ কাৰণ আমাৰ সাংবাদ মাধ্যমৰ কৰ্মব্যস্ততাৰ মাজত টিজি বৰুৱা এক খেল আজি 14 বছৰ সম্পূৰ্ণ হৈছে আৰু এনেদৰে অনাগত দিনতো আয়োজক কমিটিয়ে খেল হৈ থাকক আৰু ভাল খেল হওক আৰু খেলুৱৈ ওলাই থাকক বাস্তৱ হাজৰিকা আছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ 124 ৰানৰ লক্ষ্য কেনেকৈ ধৰণে প্ৰথমতে ফিল্ডিং তাৰপিছত বেটিং নাই ভাল লাগিছে এই টিমটো হৈ মই আজি 5 বছৰমান হ'ল জড়িত হৈ আছোঁ আমি লাষ্ট ইয়েৰো জিকিছিলোঁ আজি প্ৰতিদিন বহুত ভাল টিম হয়
সিহঁতৰ লগত আমাৰ প্ৰতিটোবাৰে এনেই ফাইনেলখনেই হয়, সদায় ভাল টিম। আজি অলপ খেলাখন মাজত ফচি গৈছিলে, ৰঞ্জিত চাংমাই আৰু আবুদিনে ভাল পাৰ্টনাৰশ্বিপ এটা দিলে, জিকিলোঁ, ভাল লাগিল। আশা কৰোঁ আৰু আগলৈ জিকিম আৰু। ধন্যবাদ। আমি কথা পাতিম, আমি কিছু উদ্যোক্তাসকলৰ লগতো কথা পাতিবৰ কাৰণে আমি কিছু চেষ্টা কৰিম। আমি যিহেতু দেখিছোঁ যে ক্ৰমাগতভাৱে একেৰাহে প্ৰায় 14 বাৰৰ কাৰণে এই যিটো টি জি বৰুৱা মেমৰিয়েল T20 ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছে, গতিকে উদ্যোক্তাসকলক বিশেষকৈ ধন্যবাদ দিবই লাগিব। আমি দেখিছোঁ ইয়াত কেইবাগৰাকী উদ্যোক্তা আছে, আমি অকণমান কথা পাতিবৰ কাৰণে আমি দেখিছোঁ সুনীল দা আছে। সুনীল দা অকণমান যদি আগবাঢ়ি আহে ভাল হ'ব। একেৰাহে 14 বছৰ সম্পূৰ্ণ কৰিলে টি জি বৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টে, আজি ND24 ফাইনেলত জিকিছে। খেল দেখিলে কি ক'ব বিচাৰিব? খুব ভাল ফাইনেল হৈছে, যদিও কম স্ক'ৰ হৈছিলে তথাপি প্ৰতিদ্বন্দ্বিতামূলক হৈছিলে। অৱশেষত ND24 চেম্পিয়ন হ'বলৈ সক্ষম হ'ল। আৰু দেখিবলৈ পোৱা গৈছে যোৱা কেইবছৰমান চূড়ান্ত খেলখন ND24 অসমীয়া প্ৰতিনিধিৰ মাজতে হয়, আৰু প্ৰতিবাৰে ফাইনেলখন উপভোগ্য হয়। আজিও হ'ল, যদিও কম স্ক'ৰ আছিলে। আৰু সকলোকে এই চেগতে ধন্যবাদ জনাইছোঁ আমাক সহায় সহযোগ কৰা যে সফলতাৰে, কাৰণ নিৰ্বাচনৰ সময় আমাৰ সাংবাদিকসকলৰ সময় কম, তথাপি তাৰ মাজতে পাতিব যে পাৰিলোঁ, আয়োজন কৰিব পাৰিলোঁ, আজি শেষ হ'ল। সেইটো কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমি আৰু এগৰাকী দেখিছোঁ সঞ্জয় ৰয়, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে খুব কষ্ট কৰি একেৰাহে সেই খেলখন পাতি থকাটো ইমান সহজ নহয়, তাৰ মাজতো সময় উলিয়াই সাংবাদিকৰ মাজত উলিয়াই আপোনালোকে খেলখন অনুষ্ঠিত কৰিছে। টিম ND24 একেৰাহে দ্বিতীয়বাৰৰ কাৰণে চেম্পিয়ন হৈছে। কেনেকুৱা দেখিলে খেল? খুব ধুনীয়া খেল এখন হৈছে, ফাইনেল যিটো কয় ফাইনেল নেইল বাইটিং ফিনিছ এটা হৈছে, খুব ধুনীয়া। দুইটা দলে ভাল কৰিছে, আৰু যোৱাবাৰো ND24 চেম্পিয়ন হৈছিলে, এইবাৰো দ্বিতীয়বাৰ চেম্পিয়ন হৈছে। খুব কম টিম আছে যে একেৰাহে চেম্পিয়ন হোৱা। ND24 টিমলৈ ধন্যবাদ। আৰু প্ৰত্যাহ্বানটো থাকে, চেলেঞ্জেছ থাকে। আমি কিন্তু এইটো টুৰ্ণামেণ্ট এটা উৎসৱ হিচাপে ফেষ্টিভেল হিচাপে লওঁ, য'ত চবেই আমি লগ পাওঁ, একেলগে খাওঁ, চাহ একাপ খাওঁ আৰু ভাল খেল উপভোগ কৰোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখিছোঁ কেইবাগৰাকী ইতিমধ্যে ইয়াত বিশিষ্ট ব্যক্তিও আহিছে। আমি যদিহে দৃশ্যটো দেখুৱাওঁ, তাৰ লগতে বিজন দা সদায় খেল টি জি বৰুৱা বুলি ক'লে বিজন দা সদায় আহে, গতিকে অকণমান বিজন দা ওচৰলৈও আহিছোঁ। শেষ মুহূৰ্তত আহি পোৱা ইয়াত দেখা পালোঁ, গতিকে খেল চালে। ND24 যোৱা বছৰো চেম্পিয়ন হৈছিলে, এইবাৰো চেম্পিয়ন হৈছে। খেল সকলোৱে ভাল হৈছে বুলি কৈছে। আপোনাৰ দৃষ্টিত কেনেকুৱা দেখিলে? মানে ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে আমেজ আছে, অনুভূতি আছে এই খেলখনলৈ। এই প্ৰতি বছৰে চাবলৈ আহোঁ, আৰু আজিও আগৰ বছৰো ND24 চেম্পিয়ন হৈছিলে, এইবাৰো চেম্পিয়ন হ'ল। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে, আৰু নিশ্চিতভাৱে ৰোমাঞ্চকৰ খেল আছিলে। আৰু যোনে যোনে উপভোগ কৰিছে এটা মাত্ৰাধিক মানে স্তৰত উপভোগ কৰিছে। বৰ সুন্দৰ লাগিছে খেলখন উপভোগ কৰি। আৰু নিশ্চিতভাৱে যোনে যোনে পাৰ্টিচিপেট কৰিছে ND24ক অভিনন্দন জনালোঁ। আৰু লগতে প্ৰতিদিন বাতৰি কাকতখনৰ যিটো টীম, উৎকৃষ্ট মানদণ্ডৰ টীম, তেওঁলোকলৈও অভিনন্দন থাকিল। আহি থকা বছৰবিলাকত তেওঁলোকে নিশ্চিতভাৱে আকৌ ফাইনেল পাব আৰু সুন্দৰ প্ৰদৰ্শন দিব। ND24 নিশ্চিতভাৱে সুন্দৰ টীম, সুন্দৰ প্ৰদৰ্শন। তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনালোঁ। পংকজ দা, মোৰ লগতে আপুনি খেল চাই অভিনন্দন জনালোঁ। আপুনি মোৰ লগতে খেল চাইছিলে, মাজতে অলপ আপুনিও কৈছিলে যে দিগদাৰ আছে কিন্তু এই মুহূৰ্তত, গতিকে তাৰ পাছতো কিন্তু টিম ND24 চেম্পিয়ন হ'ল। প্ৰথমে টিম ND24ক শুভেচ্ছা জনালোঁ, আৰু মোৰ চিন্তা হৈ আছিল যে আপোনাৰ প্ৰেছাৰ উঠিব নেকি, গতিকে খেলৰ মানে সফল পৰিসমাপ্তি দেখি ভাল লাগিছে। আৰু এটা কথা মই কৈছোঁ যে এইটো খেলত টিমটো দেখা পালে টিমক মই অভিনন্দন জনাইছোঁ, কিন্তু টিমৰ বাহিৰত থাকি আপুনি ধ্ৰুৱ বৰা, বিটু মহন্ত, আমাৰ বাবাদা কিশোৰ বৰা, যিটো এফৰ্ট টিমৰ বাহিৰত থকা মানুহবিলাকে এই টিমটোত কৰিছে, এই বাহিৰৰ মানুহখিনিও বহুত অৰিহণা আছে। গতিকে আজি টিম এণ্ড আউট অফ টিম দুইটাকে অভিনন্দন জনালোঁ। মানস, আমি কৈছোঁৱেই যে খেল বুলি ক'লে যিহেতু ND24 ক্ৰিকেট টিম বুলি ক'লে বিটু মহন্ত থাকে। এতিয়া বিটু মহন্ত ক'ত গৈছে আমি তথাপিতো অকণমান বিচাৰি তেওঁৰ বক্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম, কিন্তু চিফ ৰিপৰ্টাৰ আছে আমি অগ্নিপ গগৈক দেখিছোঁ। অগ্নিপ দা, মাজতে অলপ ভয় খোৱা নিচিনা পৰিৱেশ এটা হৈছিলে, কাৰণ ধাৰাবাহিকভাৱে উইকেটৰ পতন ঘটিছিলে ND24ৰ, কিন্তু তাৰ পাছতো শেহতীয়াকৈ ৰঞ্জিত চাংমাই যিটো অৰিহণা, হাফ চেঞ্চুৰী, আৰু তাৰ লগতে আবু আদ্দিন খানে যিটো শেহতীয়াকৈ পাৰ্টনাৰশ্বিপ দিলে, সেই পাৰ্টনাৰশ্বিপৰ জৰিয়তে পুনৰ টিম ND24 চেম্পিয়ন হ'ল। আপোনাৰ দৃষ্টিত কেনেকুৱা দেখিছিলে? প্ৰথমতে ND24 চেম্পিয়ন হোৱাৰ কাৰণে আমাৰ খেলুৱৈসকলক অভিনন্দন জনাইছোঁ। বঢ়িয়া খেল, কিন্তু এখন ক্ৰুচিয়েল খেল আছিল, আৰু 17 নম্বৰ অভাৰটোত আমাৰ দুটা 4 অহাৰ কাৰণে আমি ভাবোঁ যে খেলখন আমাৰ হাতলৈ গুচি আহিল। ৰঞ্জিতেতো প্ৰথমৰ পৰা বঢ়িয়া খেলিছে শেষৰলৈকে। বঢ়িয়া খেল এখন আমি উপভোগ কৰিছোঁ। ND24ক পুনৰ ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ।
মোৰ লগত বিজয় আছে। বিজয় খেলখনৰ সাংবাদিক যদিও সি খেলিছে ধুনীয়াকৈ, যথেষ্ট কষ্ট কৰিছে। বিজয় কেনেকুৱা দেখিলা? চাওক, টি জি বৰুৱা মেমৰিয়েল মিডিয়া ক্ৰিকেট এখন সন্মানীয় খেল আৰু সাংবাদিক হিচাপে বা সংবাদকৰ্মী হিচাপে আমিও ইয়াত অংশগ্ৰহণ কৰিছিলোঁ আৰু 6টাকৈ দলে এইবাৰ অংশগ্ৰহণ কৰিছিলে। কিন্তু প্ৰথম পৰ্যায়ৰ পৰা আমি যিহেতু বিগত বছৰতো আমি ইতিমধ্যে আমি চেম্পিয়ন হৈছিলোঁ, গতিকে এইবাৰো আমি চেম্পিয়ন হোৱাৰ লক্ষ্যৰে আমি খেলপথাৰ ঠিক যুঁজিছিলোঁ। আছে, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধ্ৰুৱক। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰ আমাৰ সতীৰ্থসকলৰ প্ৰতিক্ৰিয়া ল'ম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে টি জি বৰুৱা যি মিডিয়া ক্ৰিকেট আছে পুনৰবাৰ চেম্পিয়নৰ খিতাপ দখল কৰিছে ND24-এ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।